আজি মাছৰ সতে বনাবলৈ মই শাক বিচাৰি আহিছোঁ। কি শাক ল'ম চাব দেই। এইটো চিনি পাইছেনে বাৰু? এইটো লৰবোৱা শাক, কাৱৈ মাছে ঔটেঙাই দি পেলাই বনাম। মই কেনেকৈ বনাম আপোনালোকক দেখাই গৈ থাকিম, আপোনালোকে চাই গৈ থাকিব ভিডিঅ'টো দেই। এয়া এতিয়া লৰবোৱা শাকখিনি এয়া ছিঙি আনিলোঁ, দেখিলেনে? এতিয়া ব'লকচোন মোৰ ভিডিঅ'ৰ মাজলৈ, আৰু মই কি কি ইয়াৰ লগত যোগাৰ কৰিলোঁ চাব। লৰবোৱা শাকটো ছিঙি আনিলোঁ, দেখালোঁ আপোনালোকক। আৰু লগত ঔটেঙা, আৰু এতিয়া মাছ এইখিনিয়ে আছে, মাগুৰ মাছো আছে, কাৱৈ মাছো আছে, দেখিছেনে? কিন্তু এতিয়া মই কাৱৈ মাছেই বনাম, কাৱৈ মাছ বেছি ভাল লাগে। ডাঙৰকেইটা বনাম বুলি ভাবিছিলোঁ, ডাঙৰকেইটা হেৰি হোৱা নাই, কালি জীয়াই থ'লোঁ। মাছকেইটা অলপ হেৰি হৈ গৈছে, মানে লেঠা লাগি যোৱা কথা হ'ল, গতিকে সেইকেইটাকে বনাম। আৰু বেলেগ মাছো আছে, ইয়াৰ মাছে লৰবোৱা শাকে আজি জোল হ'ব। মই কেনেকৈ বনাম আপোনালোকক দেখাম। এতিয়া লৰবোৱা শাকখিনি ভাজি আছোঁ ধুনীয়াকৈ, এই গলি গৈছে দেখিছেনে? মই প্ৰথমৰ পৰা নেদেখালোঁ বাৰু। আৰু এইপিনে মাছ, কাৱৈ মাছ ফ্ৰাই কৰি লৈছোঁ, এইপিনে ঔটেঙা সিজাই লৈছোঁ। মোৰ এতিয়া লৰবোৱা শাকৰ যিখিনি মাছৰ জোল, কাৱৈ মাছৰ জোল, এয়া হৈ গ'ল। এতিয়া আমাৰ ভাত খাব পৰা হৈ গ'লোঁ, আৰু গতিকে ভিডিঅ'টো কেনেকুৱা লাগিলে আপোনালোকে